হেল্ল' এভৰিৱান, এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত মই ক'বলৈ গৈ আছোঁ যে যি আমাৰ অসম পুলিচৰ ফিজিকেল হৈ গ'ল, লিখিত পৰীক্ষা হৈ গ'ল আৰু অক্টোবৰ মাহৰ 10 তাৰিখৰ আগত আপোনালোকৰ ৰিজাল্ট পাই যাব। তাত বহুতৰেই নাম আহিছে আৰু বহুতৰে অহা নাই। দেখিবলৈ পাইছে এইবাৰ কিমান কাট অফ গৈছে, কিন্তু যিসকলৰ নাহিলে তেখেতসকলে এতিয়া কি কৰিব? তেখেতসকলৰ হয়তো মনত বেয়া লাগি আছে, তেখেতসকলে কিছুমানে হয়তো মন একদম ভাঙি পেলাইছে, আৰু যিসকলৰ মানে অলৰেডি লিখিত পৰীক্ষা দিছে, ভাইভা দিছে, এতিয়া জাষ্ট তেওঁলোকৰ অপেক্ষা আছে যে এপইণ্টমেণ্ট লেটাৰখন ল'বৰ কাৰণে, বা যিটো চূড়ান্ত নিযুক্তি প্ৰক্ৰিয়া, যিটো ফাইনেল ৰিজাল্ট, সেই ৰিজাল্টটোৰ কাৰণে অপেক্ষা কৰি আছে। কিন্তু এটা কথা নাভাবিব যে আপোনালোকৰ যেতিয়া ফাইনেল ৰিজাল্টত 100% নাম আহিব সেইটো নাভাবিব, তাতো হয়তো কিছুমানৰ নাম নাহিব পাৰে। কিন্তু এতিয়া আপোনালোকে কি কৰিব? যিসকলৰ নাম নাহিলে, যিসকলে ভালকৈ ৰানিং কৰিছিলে, তেখেতসকলৰ কিন্তু কাট অফ যিটো হাই মাৰিলে, সেই কাট অফৰ কাৰণে তেখেতসকলে লিখিত পৰীক্ষা দিব নাপালে। কিছুমানে লিখিত পৰীক্ষা দিলে কিন্তু মানে মৌখিক পৰীক্ষালৈকে তেখেতসকলৰ নাম নাহিল। মানে এই যিকেইটা পৰ্যায় আছে, এই পৰ্যায় কোনোবা এটা নহয় কোনোবা এটা পৰ্যায়ত আপোনালোকে হয়তো মানে তাত ফেইল হৈছে। কিন্তু এইটো নাভাবিব যে আপোনালোকে জীৱনৰ গোটেই ষ্টেজতে হাৰি গৈছে। আপোনালোকৰ হাতত এতিয়াও চান্স আছে, কাৰণ বৰ্তমান আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ঘোষণা কৰিছে যে পুনৰবাৰ অসম পুলিচৰ ভেকেঞ্চি আহিব। অসম পুলিচৰ বুলিয়েই নহয়, বিভিন্ন ধৰণৰ নিযুক্তি প্ৰক্ৰিয়াবিলাক আহিব। যিসকলে ভাবিছে যে আৰু নহ'ব তেওঁলোকৰ, এয়াই লাষ্ট আছিলে কাৰণ কাট অফ ইমান হাই গৈছে, তেখেতসকলক এটা কথা কৈছো যে পুনৰবাৰ ষ্টাৰ্ট কৰক, ৰিষ্টাৰ্ট কৰক। ফেইলাৰ ইজ দ্য পিলাৰ অফ ছাকচেছ বুলি এষাৰ কথা আছে, আপোনালোকে জানেই। আপোনালোকে এইবাৰ ফেইল হৈছে, কিন্তু নিশ্চয়কৈ হয়তো আগন্তুক সময়ত আপোনালোকে ছাকচেছ পাব। কি ঠিক, এতিয়া যিটো পৰ্যায়ত আপোনালোকে ফেইল কৰিছে তাতকৈ হয়তো বেছি ভাল পৰ্যায় এটাহে পাবগৈ। গতিকে কেতিয়াও হতাশ নহ'ব, সময় এতিয়াও বাকী আছে। আগতে কি আছিলে, কিছু বছৰ আগতে কি আছিলে, এবাৰ অসম পুলিচৰ নিযুক্তি প্ৰক্ৰিয়া ওলাই, তাৰ পাছত বহুত বছৰ আপোনালোকৰ নিযুক্তি প্ৰক্ৰিয়াৰ কাৰণে ৰখি থাকিব লগা হয়। কিন্তু বৰ্তমান যিখন চৰকাৰ আহিছে, দেখিবলৈ পাইছে এটাৰ পিছত এটা নিযুক্তি প্ৰক্ৰিয়া আপোনালোকৰ কাৰণে মুকলি কৰি দিছে। তাত হয়তো বহুতেই প্ৰথমবাৰ ফেইল কৰিছিলে, দ্বিতীয়বাৰ তেখেতসকলে এটা ভাল ৰিজাল্ট কৰিছে, ভাল এটা পজিশ্যন পাইছে। গতিকে যদি আপোনালোকৰ এটা চৰকাৰী চাকৰি লোৱাৰ আশা আছে, সপোন আছে, তেতিয়াহ'লে ৰিষ্টাৰ্ট কৰক, হাৰি নাযাব কেতিয়াও। হাৰি গ'লে কিন্তু আপোনালোকে যদি মনটোক ডাউন কৰি দিয়ে, আপোনালোকে যদি মনটো মানে হাৰি যায়, তেতিয়াহ'লে কিন্তু আপোনালোকে কেতিয়াও ছাকচেছ হ'ব নোৱাৰিব। এটা কথা ভাবক, যিসকলে বৰ্তমান এই গোটেইখিনি কাট অফ লিষ্টত পাৰ হৈ গৈছে, তেখেতসকল আপোনালোকতকৈ বাৰু বেলেগ নেকি? নিশ্চয় নহয়। হাই কাট অফ গৈছে, কিন্তু তেখেতসকলে কষ্ট কৰিছে, সেই কষ্টৰ ফলতহে সেই হাই কাট অফটো পাছ কৰিব পাৰিছে। গতিকে আপোনালোকে এতিয়াও সময় আছে, এতিয়াও পুনৰবাৰ ৰিষ্টাৰ্ট কৰক, পুনৰ ষ্টাৰ্ট কৰক। নিশ্চয়কৈ আপোনালোকৰ ভাল সময় এটা আহিব। কিন্তু আশা বাদ নিদিব, সপোন বাদ নিদিব, মনটো কেতিয়াও ডাউন কৰি নিদিব। পুলিচৰ ওলাইছে, পুলিচত যিসকলৰ অলৰেডি যিকেইটা ভেকেঞ্চিৰ কাৰণে মানে ৰিক্ৰুইটমেণ্ট প্ৰচেছ গ'ল, তাত যিসকলে এপ্লাই কৰিছিলে নহ'ল, এতিয়া আৰু বয়স নাই, তেওঁলোকৰ কাৰণেও বেলেগ সুবিধা আছে। ADRE 3.0 কথাও আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ঘোষণা কৰিছে, সেয়াও অহাৰ চান্স আছে নৱেম্বৰ মাহত। গতিকে যিসকলে পুলিচত নোৱাৰে, তেখেতসকলে সেই ADRE ট্ৰাই কৰক। ADRE অকল 3rd গ্ৰেড বুলি নহয়, 4th গ্ৰেড আছে, বা বিভিন্ন ধৰণৰ তেনেকুৱা আছে। SSC MTS দিয়ক, বা তেনেকুৱা চেণ্ট্ৰেল লেভেলৰ কিছুমান এক্সাম, য'ত নেকি আপোনালোকৰ বয়সৰ এটা দীঘলীয়া সময়সীমা দিয়ে। তাত আপোনালোকে অসম পুলিচ বা যিবিলাক ডিফেন্স লাইনৰ যিবিলাক জব আছে, তাত আপোনালোকে হয়তো বয়সৰ কাৰণে আৰু নোৱাৰে, কিন্তু সেই বেলেগ জববিলাকত আপোনালোকে পাৰিব। গতিকে কেতিয়াও মনটোক ডাউন কৰি নিদিব, কেতিয়াও হাৰি নাযাব। তো পুনৰ এনেকুৱা ভিডিঅ' লৈ আহিম, ভিডিঅ'বিলাক চাই থাকিব, ছাবস্ক্ৰাইব কৰি ৰাখিব চেনেলটো। আজিলৈকে এইখিনিয়ে, পুনৰ এটা নতুন ভিডিঅ' লৈ আহিম, তেতিয়ালৈকে